ছয়টা সন্তানক আমিও বধ কৰিব লাগে।
কৃষ্ণক যোগীবিলাকৰ ভিতৰত শ্ৰেষ্ঠ যোগী, তথাপিও শিৱে কামনা নামৰ অসুৰটোক জয় কৰিব পৰা নাছিল। আৰু নোৱাৰাৰ কাৰণে মোহিনীৰূপ চাবলৈ গৈ শিৱৰ নিচিনা যোগীয়ে নিজৰ গাৰ বস্ত্ৰখন ৰক্ষা কৰিব নোৱাৰিলে, যাৰ কাৰণে আজিও বদনামৰ ভাগি হৈ আছে। তাৰ দ্বাৰা আমাক জ্ঞান দিলে এই শিৱৰ নিচিনা যোগীয়ে কামৰামৰ অসুৰটোক বধ কৰিব নোৱাৰাৰ কাৰণে শিৱৰ যেনেকৈ দুৰ্গতি হৈছিল আমাৰো দুৰ্গতি হোৱাটো খাটাং। সেইকাৰণে আমি আমাৰ হৃদয়ত কৃষ্ণক জন্ম দিবলৈ হ'লে আমাৰ প্ৰথম শত্ৰু হ'ল এই কামনা নামৰ অসুৰটো। দ্বিতীয়টো হ'ল ক্ৰোধ। ক্ৰোধটোক আমি কি বুলি কম? খং নামে চান্দা। ক্ৰোধটো দেখুৱাইছে দুৰ্বাসাৰ জৰিয়তে। আপোনালোক সকলোৱে জানে দুৰ্বাসা যিমান জ্ঞানী সিমান ক্ৰোধী। দুৰ্বাসাৰ ক্ৰোধৰ কাৰণে দুৰ্বাসা যোৱা ৰাস্তাৰে অন্য মানুহ ভয়তে নাযায়, কিজানি কেনিবা জেগত কৰিব লাগে। কাৰণ দুৰ্বাসাই সামান্য কথাতে অভিশাপ দিয়ে। আৰু এই খংটোৰ কাৰণে দুৰ্বাসাত কি দুৰ্গতি হৈছিল জানে? দুৰ্বাসা খায় ছোৱালী নিদিয়া হ'ল, বিয়া পাতিব নোৱাৰা হ'ল। বা সকলোৰে ভয়, কাৰণ কোনেনো বিয়া দিব? ইমান খঙাল, অকণমান কথাতে আগে হাপি ভস্ম কৰে। লাহে লাহে বয়স ফাটি দিবলৈ ধৰিলে, কোনো ছোৱালী নিদিয়া হ'ল। এটা সময়ত আমাৰ দুৰ্বাসাই উপলব্ধি কৰিলে মোৰ এই খংটোৱে মোৰ কাল হ'ল, যাৰ কাৰণে মোক কোনো ছোৱালী নিদিয়া হ'ল। এদিনাখন কাৰোবাৰ মুখত শুনিলে অজ্ঞমণি এজনী ছোৱালী আছে, নাম হ'ল কদলী। আৰু এই সংবাদটো পাই দুৰ্বাসাই অজ্ঞমণিৰ ওচৰত গৈ ক'লে আনৰ মুখত শুনিছো আপোনাৰ হেন বিবাহ উপযুক্ত এজনী কন্যা আছে বোলে। আছে, আপোনাৰ ছোৱালীজনী মোক বিয়া দি মোৰ জীৱনটো পূৰ্ণাংগ কৰাত সহায় কৰক। তেতিয়া অজ্ঞমণিয়ে ক'লে, হে দুৰ্বাসা, তুমি যেনেদৰে সামান্য কথাতে ক্ৰোধ কৰি মানুহক অভিশাপ দিয়া, মোৰ ছোৱালীজনীও একেই খিংখিঙীয়া। সামান্য কথাতে তেওঁ বস্তু ভাঙি চুৰি চুৰমাৰ কৰে। আৰু সেইকাৰণে মই বিয়া দিয়া নাই। সেইকাৰণে বিয়া দিয়া নাই, কাৰণ আজি বিয়া দিলে কালি আকৌ আমাৰ সৌৰৰ ঘৰৰ মানুহে থৈ যাব। কিন্তু এটা চৰ্তত তোমাৰ লগত মই বিয়া দিব পাৰোঁ, কাৰণ মই দায়িত্বতে এটা পাৰিম। তুমি যদি প্ৰতিজ্ঞা কৰা মোৰ ছোৱালীয়ে খং কৰিলেও অভিশাপ নিদিম বুলি যদি তুমি প্ৰতিজ্ঞা কৰা। আগৰ দিনত প্ৰতিজ্ঞা কৰা মানে ডাঙৰ কথা, কাৰণ প্ৰতিজ্ঞা প্ৰাণ গলে প্ৰতিজ্ঞা তেওঁলোকে ৰক্ষা কৰে। দুৰ্বাসাই উপায়হীন হ'ল, কাৰণ বেলেগতো ছোৱালী নিদিয়ে। তেতিয়া দুৰ্বাসাই ক'লে, সত্য 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 তিনি সত্য, আপোনাৰ ছোৱালী যিমান অপৰাধ কৰিব অভিশাপ নিদিওঁ। তেতিয়াহ'লে কাইলৈ আহিবা, কাইলৈ মই মোৰ ছোৱালী তোমাৰ তাত বিয়া দিম। সেইদিনা কদলীৰ লগত আমাৰ দুৰ্বাসামণিৰ বিয়া হ'ল। এনেদৰে কেইটামান গৈছিল মাত্ৰ বিয়া হোৱা। আমাৰ কথাতে কয়, কুকুৰৰ নেজ চুঙাত ভৰাল অলপ চিধা নহয়। সেইদিনাখন দুৰ্বাসাই দুপৰীয়া খাই লৈ শুলে। ঘৰ টোপনি আহিল, সন্ধিয়া লাগিল, তথাপিও টোপনি ভগা নাই। কদলীয়ে ভাবে নামাতিলে মোকে দোষ কৰিব, কাৰণ সন্ধিয়া গায়ত্ৰী সময়মতে কৰিব লাগিব। আৰু মাতিম কেঁচা টোপনিত মাতিলে বা মোক কি কৰে? যি হওক সেই হওক, মই দায়িত্বটো এৰাম। এই বুলি কেঁচা টোপনিতে কদলীয়ে মাতি দিলে দুৰ্বাসা। আৰু দুৰ্বাসাই যে প্ৰতিজ্ঞা কাঢ়িছিল পাহৰিয়ে গ'ল। কেঁচা টোপনিত মতাৰ কাৰণে খঙৰ ভগৱতে অভিশাপ দি দিলে। কদলী ভস্ম হৈ গ'ল। আৰু এই খবৰটো অজ্ঞমণিয়ে পাই আহি গ'লে, মইতো বিয়া নিদিম বুলি কৈছিলো, তুমি প্ৰতিজ্ঞা কৰাৰ কাৰণে মই মোৰ
দুৰ্বাসা তুমি যিমান ক্ৰোধী মই জানো তুমি তাতকৈ বেছি জ্ঞানী তুমি তোমাৰ জ্ঞানৰ জৰিয়তে জীৱনত কৰা সমস্ত পুণ্যৰ জৰিয়তে মোৰ ছোৱালীৰ জীৱনটো কিবা এটা উপকাৰ কৰিব নোৱাৰা নে দুৰ্বাসাই ভাবিলে দুখটো মোৰে কাৰোবাৰ প্ৰতিজ্ঞাকাৰীও ৰাখিব যিহেতু নোৱাৰিল দুৰ্বাসাই কি কৰিলে এই জীৱনৰ যিমান বছৰ হ'ল এই পুণ্য কৰিছিল সকলো পুণ্য একত্ৰিত কৰি সেই ভস্মৰে আহুতি প্ৰদান কৰিলে লগে লগে তাৰ পৰা কলগছৰ জন্ম হ'ল আৰু দুৰ্বাসাই ক'লে আজিৰ পৰা এই কলগছ জগতৰ সমস্ত কৰ্মতে প্ৰৱৰ্তন হ'ল আৰু সেইকাৰণে কদলীৰ নামেৰে কলগছৰ আনৰ নাম কদলী আৰু তেতিয়াৰ পৰাই কলগছবিলাক আমাৰ পবিত্ৰ কামত ব্যৱহাৰ হ'ল আমি যে কলগছ কাৰণ এয়া দুৰ্বাসা মুনিৰ পত্নী কলগছৰ জন্ম ল'ব লগা হৈছিল দুৰ্বাসা এই খংটোৰ কাৰণে কামবোৰ লোক তেওঁ লোকটো আমি জানো দেখুৱাইছে দুৰ্যোধন ৰাজ্যখন শান্তিত থাকক বুলি দুভাগ কৰি দিলে পাণ্ডৱসকলক আৰু কৌৰৱসকলক কিন্তু পাণ্ডৱসকলৰ ৰাজ্যৰ শ্ৰীবৃদ্ধি দেখি দুৰ্যোধনৰ মন শান্ত নহ'ল চলে গ'লে পাশা খেলি ৰাজ্যখন ল'ব বিচাৰিলে লোভে পাপ পাপে মৃত্যু দুজনে ৰাজ্যক লোভ কৰাৰ কাৰণে এটা বংশ বিনাশ হৈ গৈছিল সেইকাৰণে লোভ নামৰ এই ঔষধটো আমি বধ কৰিব লাগে বৰশীৰ মাছ এটা এনেই বৰশীটো পেলাই দিলে কেতিয়াও মাছ নাহে তাত কি দিব লাগে টোপ দিব লাগে এই টোপৰ লগত যেনেকৈ মাছ মৰে আজি আমি জীৱশ্ৰেষ্ঠ মানুহবিলাকে বিভিন্ন লগত বিভিন্নজনে মৰি আছো ইমান ডাঙৰ ডাঙৰ চাকৰি কৰে সামান্য টকা কেইটামান ল'বৰ কাৰণে জেল খাটি আছে এই লোকটোকো আমি বধ কৰিব লাগে মৌটো দেখুৱাইছে ধৃতৰাষ্ট্ৰৰ জৰিয়তে এদিনাখন দুৰ্যোধনে পাশা খেলৰ মানে অনুমতি বিচাৰে পিতৃৰ পৰা তেতিয়া অন্ধ ধৃতৰাষ্ট্ৰই বিদুৰৰ লগত আলোচনা কৰিলে যে বিদুৰে মানে পাশা খেলৰ অনুমতি নিদিব কাৰণ পাশা খেলৰ অনুমতি দিলে বংশ বিনাশ হ'ব কাৰণ বিদুৰ ভৱিষ্যত দ্ৰষ্টা আছিল সকলো কথা জানিছিল কিন্তু বিদুৰৰ সহজ উপদেশ নামানি পুত্ৰৰ মত অন্ধই পাশা খেলৰ